মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ 3 ত থকা নাম্বাৰ 13 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 63। তোমালোকে প্ৰথমে চোৱা কি কৈছে ৰোল প্লে মানে হৈছে কি অভিনয় কৰা। ৰুমি ওয়েন্ট টু এ শপ। ৰুমি ওয়েন্ট মানে হৈছে গৈছিল, মানে ৰুমিয়ে গৈছিল। টু এ শপ মানে এটা দোকানলৈ গৈছিল। শপ মানে হৈছে দোকান, মানে ৰুমিয়ে এটা দোকানলৈ গৈছিল। शी bought chocolates for her brother। शी মানে হৈছে তাই, মানে ৰুমিয়ে। bought মানে হৈছে কিনিছিল। চকলেটস মানে হৈছে চকলেট, মানে তাই চকলেট কিনিছিল। for মানে হৈছে বাবে। হার মানে হৈছে তাইৰ। ব্ৰাদাৰ মানে হৈছে ভাই, মানে তাই তাইৰ ভাইৰ কাৰণে চকলেট কিনিছিল। she met her uncle while returning home। she মানে হৈছে তাই, মানে ৰুমিয়ে। met মানে হৈছে লগ পাইছিল। হার মানে হৈছে তাইৰ। আঙ্কেল মানে হৈছে খুৰা, মানে তাই তাইৰ খুৰাকৰ লগ পাইছিল। while মানে হৈছে যেতিয়া। ৰিটাৰ্নিং মানে হৈছে উভতি অহাৰ সময়ত। হোম মানে হৈছে ঘৰত, মানে যেতিয়া তাই ঘৰলৈ উভতি আহিছিল তেতিয়া তাই তাইৰ খুৰাকৰ লগ পাইছিল। লেটস ৰিড দেয়াৰ কনভাৰচেশ্যন। লেটস মানে বলা আমি ৰিড মানে হৈছে পঢ়ো, মানে বলা আমি পঢ়ো। দেয়াৰ মানে হৈছে সিহঁতৰ। কনভাৰচেশ্যন মানে বাৰ্তালাপ, মানে ৰুমি আৰু তাইৰ খুৰায়েকে কি কথা পাতিছে সেইবোৰ আমি পঢ়িম। তোমালোকে প্ৰথমে চোৱা এই মানুহজন হৈছে ৰুমিৰ আঙ্কেল। হোৱেৰ ডিড ইউ গো। ৰুমি মানে ৰুমি তুমি ক'ত গৈছিলা। হোৱেৰ মানে হৈছে ক'ত। ইউ মানে হৈছে তুমি। গো মানে হৈছে যোৱা, মানে ৰুমি তুমি ক'ত গৈছিলা। এতিয়া ৰুমিয়ে উত্তৰ দি আছে, কি কৈ আছে আই ৱেন্ট টু দ্য শ্বপ আঙ্কেল, মানে খুৰা মই দোকানলৈ গৈছিলোঁ। আই মানে হৈছে মই, ৱেন্ট মানে হৈছে গৈছিলোঁ। টু দ্য শ্বপ মানে হৈছে দোকান। টু দ্য শ্বপ মানে দোকানলৈ। আঙ্কেল মানে হৈছে খুৰা, মানে খুৰা মই দোকানলৈ গৈছিলোঁ। ৰুমিয়ে খুৰাক কৈ আছে। তাৰপিছত এতিয়া ৰুমিৰ খুৰাই কৈ আছে, কি কৈ আছে হোৱাই ডিড ইউ গো টু দ্য শ্বপ, মানে তুমি দোকানলৈ কিয় গৈছিলা। হোৱাই মানে হৈছে কিয়। ইউ মানে হৈছে তুমি। গো মানে হৈছে যোৱা। টু দ্য শ্বপ মানে হৈছে দোকান, মানে তুমি দোকানলৈ কিয় গৈছিলা। এতিয়া ৰুমিয়ে উত্তৰ দি আছে, কি কৈ আছে আই ৱেন্ট টু দ্য শ্বপ টু বাই চকলেটছ, মানে মই চকলেট কিনিবলৈ দোকানলৈ গৈছিলোঁ। মানে ৰুমিয়ে আঙ্কেলক কৈ আছে। আই মানে হৈছে মই, ৱেন্ট মানে হৈছে গৈছিল। টু দ্য শ্বপ মানে হৈছে দোকান। টু বাই মানে হৈছে কিনা। টু বাই মানে কিনিবলৈ। চকলেটছ মানে চকলেটছ, মানে মই চকলেট কিনিবলৈ দোকানলৈ গৈছিলোঁ। তাৰপিছত এতিয়া আঙ্কেলে কৈ আছে, কি কৈ আছে হাউ মেনি চকলেটছ ডিড ইউ বাই, মানে তুমি কিমানটা চকলেট কিনিছিলা। হাউ মেনি মানে কিমান। চকলেটছ মানে হৈছে চকলেটছ। ইউ মানে হৈছে তুমি। বাই মানে হৈছে কিনা, মানে তুমি কিমানটা চকলেট কিনিছিলা। এতিয়া ৰুমিয়ে উত্তৰ দি আছে, কি কৈ আছে অনলি ওৱান আঙ্কেল। অনলি মানে হৈছে কেৱল, ওৱান মানে হৈছে এটা, মানে কেৱল এটা। আঙ্কেল মানে হৈছে খুৰা, মানে খুৰা কেৱল মই এটা চকলেটহে কিনিছোঁ। তাৰপিছত এতিয়া আঙ্কেলে কৈ আছে, মানে খুৰাই কৈ আছে, কি কৈ আছে হোৱাই ডিড ইউ বাই ইট, মানে তুমি এইটো কিয় কিনিছিলা। হোৱাই মানে হৈছে কিয়। ইউ মানে হৈছে তুমি। বাই মানে হৈছে কিনা। ইট মানে হৈছে এইটো, মানে তুমি এইটো কিয় কিনিছিলা। আঙ্কেলে ৰুমিক সুধি আছে। এতিয়া ৰুমিয়ে উত্তৰ দি আছে, কি কৈ আছে আই উইল গিভ ইট টু মাই ব্ৰাদাৰ অন হিজ বাৰ্থডে,
I will give it মানে মই এইটো দিম to my brother মানে মোৰ ভাইক on his birthday মানে তেওঁৰ জন্মদিনত মই এইটো মোৰ ভাইক দিম মানে ৰুমিয়ে চকলেটটো তাইৰ ভাইটিক তেওঁৰ বাৰ্থডেত মানে গিফ্ট দিব উপহাৰ দিব তাৰ পিছত এতিয়া আঙ্কেলে কৈ আছে কি কৈ আছে when is his birthday মানে তেওঁৰ বাৰ্থডে কেতিয়া when মানে হৈছে কেতিয়া his মানে হৈছে তেওঁৰ বাৰ্থডে মানে হৈছে জন্মদিন মানে তেওঁৰ জন্মদিন কেতিয়া এতিয়া ৰুমিয়ে কৈ আছে কি কৈ আছে tomorrow is his birthday tomorrow মানে হৈছে অহাকালি his মানে হৈছে তেওঁৰ বাৰ্থডে মানে হৈছে জন্মদিন মানে অহাকালি তেওঁৰ জন্মদিন মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি নাম্বাৰ 14 মানে 14 নম্বৰ এক্টিভিটিটো এতিয়া আমি আলোচনা কৰিম তোমালোকে মনোযোগৰে চাবা প্ৰথমে কি কৈছে লেটস কমপ্লিট the questions to get the given answers choose the appropriate word from the box মানে তোমালোকে এই বাকচটোৰ পৰা এই শব্দবিলাক তোমালোকে এই খালি ঠাইবিলাকত বহুৱাব লাগিব আৰু তোমালোকে এই প্ৰশ্নবিলাক সম্পূৰ্ণ কৰিব লাগিব তোমালোকে প্ৰথমে ইয়াত চোৱা কি কৈছে এনসাৰ মানে হৈছে উত্তৰ Corona has gone to Guwahati Corona has gone মানে corona গল কত গল to Guwahati মানে গুৱাহাটীলৈ গল corona গুৱাহাটীলৈ গল এইটো হৈছে উত্তৰ এইটো হৈছে এনসাৰ ইয়াৰ কোশ্চেনটো কি হ'ব where has corona gone মানে corona কত গল তোমালোকে এই where টো আনি ইয়াত বহাই দিবা where has corona gone where মানে হৈছে কত has corona gone মানে corona কত গল তাৰ পিছত তোমালোকে ইয়াত চোৱা এনসাৰ মানে উত্তৰ কি দি আছে he will come back on Monday he মানে হৈছে তেওঁ will come back কাম মানে হৈছে আহা back মানে হৈছে উভতি he will come back মানে তেওঁ উভতি আহিব on Monday মানে সোমবাৰে মানে তেওঁ সোমবাৰে উভতি আহিব এইটো হৈছে এনসাৰ ইয়াৰ কোশ্চেনটো কি হ'ব when will he come back when মানে হৈছে কেতিয়া will he come back মানে তেওঁ কেতিয়া উভতি আহিব তাৰ পিছত তোমালোকে ইয়াত চোৱা কি কৈছে এনসাৰ মানে উত্তৰ he has gone to Guwahati মানে তেওঁ গুৱাহাটীলৈ গল to meet মানে লগ কৰিবলৈ his grandparents his মানে হৈছে তেওঁৰ grandparents মানে হৈছে ককা আৰু আইতা মানে তেওঁ ককা আৰু আইতাক লগ কৰিবলৈ গুৱাহাটীলৈ গল এইটো হৈছে এনসাৰ ইয়াৰ কোশ্চেনটো কি হ'ব why has he gone to Guwahati why মানে হৈছে কিয় has he gone to Guwahati মানে তেওঁ কিয় গুৱাহাটীলৈ গল ইয়াত লিখিবা why মানে হৈছে কিয় ইয়াত লিখিবা when মানে হৈছে কেতিয়া তাৰ পিছত ইয়াত লিখিবা where মানে হৈছে কত তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰ পিছত নাম্বাৰ 15 কি কৈছে read the words মানে শব্দবোৰ পঢ়া তোমালোকে ইয়াত চোৱা কি কৈছে mo আৰু ইয়াত কি আছে ther there এই দুটা আমি একেলগে লিখিলে কি হ'ব mother কি হয় মাদাৰ মানে হৈছে মা তাৰ পিছত ইয়াত চোৱা কি কৈছে care কি হয় কেয়াৰ আৰু ইয়াত কি আছে ful কি হয় ফুল এই দুটা আমি একেলগে লিখিলে কি হ'ব কেয়াৰফুল care কি হয় কেয়াৰ ful কি হয় ফুল কেয়াৰফুল মানে হৈছে কি যত্নবান তাৰ পিছত ইয়াত চোৱা এইটো হৈছে কি un কি হয় আন til একেলগে লিখিলে কি হ'ব until মানে লৈকে until মানে হৈছে কি লৈকে তাৰ পিছত ইয়াত চোৱা sig কি হয় sick কি হয় sick nal কি হয় nail এই দুটা একেলগে লিখিলে কি হ'ব signal মানে হৈছে signal দিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাবা আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ